নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শাওনৰ যিকোনো এটা সোমবাৰে আপোনালোকে ঘৰলৈ আনক এই এটা বস্তু। ইয়াৰ ফলত দেখিবলৈ পাব যে মহাদেৱৰ কৃপা আপোনালোকে লাভ কৰিব পাৰিব আৰু আপোনাৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। আপোনালোকৰ ঘৰৰ আৰ্থিক অৱস্থা ভাল হৈ পৰিব। জীৱনত চলি থকা সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। ঘৰত যদি বহুদিনৰ পৰা কিবা কাম ৰৈ আছিল সেই কাম হৈ পৰিব। ঘৰত যদি বাৰে বাৰে কণ্ডল হৈ আছিল সেই কণ্ডলো আপোনালোকৰ সমাপ্ত হৈ পৰিব। এই শাওন মাহৰ যিকোনো এটা সোমবাৰে আপোনালোকে এই বস্তু ঘৰলৈ আনিলে আপোনালোকৰ সকলো শুভ হৈ পৰিব। শাওনৰ প্ৰথম সোমবাৰ পৰিছে 22 জুলাই তাৰিখে। এই তাৰিখেও আপোনালোকে আনিব পাৰিব, নাইবা পিছৰ সোমবাৰতো আপোনালোকে আনিব পাৰিব। এই বস্তু অনাৰ পিছতেই আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ সকলো সমস্যা অন্ত হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ সুযোগ সুবিধা নামি আহিব। ইয়াৰ ফলত মহাদেৱ আপোনালোকৰ ওপৰত সন্তুষ্টও হৈ পৰিব। আহক তেনেহ'লে কি বস্তু আমি আনিব লাগে শাওন মাহৰ সোমবাৰে জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। শাওন মাহৰ যিকোনো এটা সোমবাৰে আপোনালোকে ঘৰলৈ ডমৰু কিনি অনাটো বহু শুভ বুলি মনা গৈছে। এই ডমৰু পূজাত নিশ্চয় আপোনালোকে এইদিনা ব্যৱহাৰ কৰিব। ইয়াৰ ফলত মহাদেৱ সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত। সদায় মহাদেৱৰ ওচৰত ডমৰু ৰাখিব লাগে। যদি আপোনালোকে ডমৰু মহাদেৱৰ ওচৰত ৰাখে তেনেহ'লে জানিব যে মহাদেৱ অতি সোনকালে সন্তুষ্ট হৈ পৰিব আৰু মহাদেৱৰ কৃপা আপোনালোকে লাভ কৰিব পাৰিব। এই শিৱৰাত্ৰিৰ দিনা যদি আপোনালোকে ডমৰু ঘৰলৈ কিনি আনে তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা গৈছে। নাইবা এটা ডমৰু যদি আপোনালোকে কোনো শিৱস্থানত বা কোনো শিৱ মন্দিৰত যদি আপোনালোকে দান কৰিব পাৰে তেনেহ'লেও মহাদেৱ সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰিব আৰু আপোনাৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ জীৱনলৈ সুখ শান্তি নামি আহিব। প্ৰচুৰ পৰিমাণে ঘৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। কিবা অশান্তি যদি আপোনালোকৰ জীৱনত চলি আছিল সেই সকলোবোৰ মহাদেৱে আপোনাৰ জীৱনৰ পৰা আঁতৰাই তুলিব। ঘৰত আনন্দময় পৰিৱেশ বিৰাজ হ'বলৈ ধৰিব আৰু পৰিয়ালৰ মাজত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ ঘৰত যদি মহাদেৱৰ পৰিয়ালৰ ফটো নাই তেনেহ'লে আপোনালোকে এখন ফটো এই শাওন মাহতেই নিশ্চয় কিনি আনক। এই ফটোখন শাওন মাহৰ যিকোনো এটা সোমবাৰে ঘৰলৈ কিনি অনাটো বহু শুভ বুলি মনা গৈছে। ফটোকপি কিনি অনাৰ পিছত আপোনালোকে সেই ফটোকপিৰ ওচৰত সদায় প্ৰণাম কৰিব আৰু পাৰে যদি এগছি চাকি জ্বলাবলৈ চেষ্টা কৰিব। ফটোকপিত মহাদেৱ, মা পাৰ্বতী, কাৰ্তিক দেৱ আৰু গণেশ দেৱ থাকিব লাগিব। এনেধৰণে সকলো থকা ফটো একপি আপোনালোকে এই শাওন মাহৰ যিকোনো এটা সোমবাৰে ঘৰলৈ কিনি আনক। ইয়াৰ ফলত মহাদেৱৰ কৃপা আপোনালোকে লাভ কৰিব পাৰিব আৰু আপোনাৰ পৰিয়ালৰ ওপৰত তেওঁলোকৰ পৰম কৃপা দেখিবলৈ পোৱা যাব, যাৰ ফলত ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰিব আৰু তেনে ঘৰত কেতিয়াও অকাল মৃত্যু নঘটিব। কোনো লোকে তেওঁলোকৰ ঘৰত ঠগিব নোৱাৰিব আৰু কোনো লোকে আপোনালোকক অশান্তি কৰিব নোৱাৰিব। এই শাওন মাহৰ যিকোনো এটা সোমবাৰে আপোনালোকে ঘৰলৈ ৰুদ্ৰাক্ষ কিনি আনক। শিৱপুৰাণৰ অনুসৰি একমুখী ৰুদ্ৰাক্ষ সাক্ষাৎ মহাদেৱৰ প্ৰতীক বুলি মনা গৈছে। এই ৰুদ্ৰাক্ষ মানুহে শৰীৰত ধাৰণ কৰিলে মনৰ সকলো আশা পূৰ্ণ হৈ পৰে আৰু মন শান্ত হৈ থাকে। যদি এই ৰুদ্ৰাক্ষ পূজা কৰি আপোনালোকৰ ঘৰৰ শুভ জেগাত ৰাখে নাইবা আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগাত ৰাখে তেনেহ'লে আপোনালোকৰ ঘৰত দেখিবলৈ পাব লাহে লাহে অৰ্থৰ সমস্যা অন্ত হৈ পৰিব আৰু অৰ্থ বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ ঘৰত। এই শাওন মাহত যদি ঘৰত ৰুদ্ৰাক্ষ ৰাখিব পাৰে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। একমুখী ৰুদ্ৰাক্ষ যদি আপোনালোকে ধাৰণ কৰে তেনেহ'লে কোনো বেয়া শক্তিয়ে আপোনাক ক্ষতি কৰিব নোৱাৰিব আৰু কোনো গোপন শত্ৰুৱে আপোনাক ক্ষতি কৰিব নোৱাৰিব। মহাদেৱ সদায় আপোনাৰ লগত থাকিব আৰু সকলো কামতে মহাদেৱে আপোনাক সহায় সহযোগিতা কৰিব। সেইকাৰণে শৰীৰত ৰুদ্ৰাক্ষ ধাৰণ কৰাটো বহু শুভ বুলি মনা গৈছে। যদি শৰীৰত ধাৰণ কৰিব আপোনালোকে নোৱাৰে বা আপোনালোকৰ যদি মন নাযায় তেনেহ'লে আপোনালোকে ঘৰৰ শুভ জেগাটো ৰাখিব পাৰে। শাওন মাহৰ যিকোনো এটা সোমবাৰত যদি মহামৃত্যুঞ্জয় যন্ত্ৰ ঘৰলৈ আনি পূজা কৰিব পাৰে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। এই যন্ত্ৰ আপোনালোকে ঘৰলৈ কিনি আনিব পাৰিব অতি সহজতে। পূজা পাতল বস্তু বেচা দোকানৰ পৰা আপোনালোকে এই যন্ত্ৰ অতি সহজতে পাব। এই যন্ত্ৰ ঘৰলৈ আনি ঘৰত প্ৰৱেশ কৰাৰ আগতেই গংগাজল ছটিয়াই পবিত্ৰ কৰি ল'ব। আৰু এটা কথা মনত ৰাখিব যে এই যন্ত্ৰ কিনাৰ সময়ত কেতিয়াও আপোনালোকে দৰদাম নকৰিব। এই যন্ত্ৰ ঘৰলৈ আনি শুভ জেগাত স্থাপন কৰি আপোনালোকে
আপোনালোকে তাৰ আগত চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰিব বা মন্ত্ৰ জাপ কৰিব নাইবা মহাদেৱক স্তুতি কৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই যন্ত্ৰ আপোনালোকৰ ঘৰলৈ প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব। লগতে ঘৰত যদি কিবা বাস্তুদোষ উৎপন্ন হৈ আছিল সেই বাস্তুদোষো আপোনালোকৰ সমাপ্ত হৈ পৰিব। সেইকাৰণে এই শাওণ মাহৰ যিকোনো এটা সোমবাৰে মহামৃত্যুঞ্জয় যন্ত্ৰ ঘৰলৈ কিনি অনাটো বহু শুভ বুলি মনা যায়। শাস্ত্ৰৰ অনুসৰি এই শাওণ মাহত যদি আপোনালোকে শিৱ মন্দিৰত ত্ৰিশূল দান কৰিব পাৰে তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা গৈছে। এই ত্ৰিশূল আপোনালোকে যিকোনো সোমবাৰৰ ৰাতিপুৱাৰ সময়ত দান কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত মহাদেৱ অতি সোনকালে আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব আৰু এই ত্ৰিশূল দান কৰাৰ ফলত মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব আৰু মহাদেৱে আপোনাৰ সকলো মনৰ আশা পূৰ্ণ কৰিব। আপুনি সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব, সকলো দিশতে আগুৱাই যাব পাৰিব আৰু সকলো সুবিধা আপোনালোকে জীৱনত লাভ কৰিবলৈ সক্ষম হ'ব। মা পাৰ্বতী আহি আপোনালোকৰ ঘৰত বাস কৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত শক্তি ঐশ্বৰ্যতা বৃদ্ধি পাবলৈ ধৰিব। কাৰণ মা দুৰ্গাক শক্তিৰ প্ৰতীক বুলি মনা যায় আৰু মা পাৰ্বতীকো শক্তিৰ প্ৰতীক বুলি মনা যায়। শাওণ মাহত ঘৰলৈ মৌৰাৰ পাখি কিনি অনাটো বহু শুভ বুলি মনা গৈছে। এই মাহত যদি মৌৰাৰ পাখি আপোনালোকে ঘৰলৈ কিনি আনে তেনেহ'লে আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। ঘৰত চলি থকা সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব। এই মৌৰাৰ পাখি পাৰে যদি আপোনালোকে সোমবাৰে কিনিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত মহাদেৱ, মা পাৰ্বতী, কাৰ্তিকদেৱ, গণেশদেৱৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰো পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা আৰ্থিক সমস্যা দূৰ হৈ পৰিব। কোনো শত্ৰুৱে আপোনাক ক্ষতি কৰিব নোৱাৰিব আৰু ঘৰৰ পবিত্ৰতা বৃদ্ধি পাবলৈ ধৰিব। ঘৰৰ চাৰিওফালে ভাল শক্তি সঞ্চাৰণ কৰিবলৈ ধৰিব আৰু কোনো লোকে আপোনাক ক্ষতি কৰিব নোৱাৰিব। সকলো কাম আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব আৰু সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। শাওণ মাহৰ সোমবাৰে যেতিয়া আপোনালোকে শিৱস্থানলৈ যাব বা শিৱ মন্দিৰলৈ যাব, সেইদিনা যদি আপোনালোকে ব্ৰত ৰাখিব পাৰে তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত মহাদেৱ সন্তুষ্ট হৈ পৰিব, যাৰ ফলত মহাদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ফালৰ পৰা আপোনালোকৰ জীৱনলৈ সুখ শান্তি নামি আহিব। শৰীৰত এটা ভাল শক্তিৰ উৰ্জা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু কৰ্মক্ষেত্ৰতো আপোনাৰ দুগুণে আগভাগ লৈ আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। সেইকাৰণে সোমবাৰৰ দিনাটো ব্ৰত ৰাখিবলৈ চেষ্টা কৰিব। যদি আপোনালোকে ব্ৰত ৰাখিব নোৱাৰে বা কিবা অসুবিধাৰ কাৰণে যদি আপোনালোকে ব্ৰত ৰাখিব নোৱাৰে তেনেহ'লে এইদিনা আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব নাইবা তেল নমৰাকৈ আপোনালোকে খাবলৈ চেষ্টা কৰিব। এনেকৈ কৰিলেহে ব্ৰতৰ সম্পূৰ্ণ ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। শাওণ মাহত কেতিয়াও ঘৰলৈ মাছ মাংস বা কণী আনিব নালাগে। ইয়াৰ বাহিৰেও কেতিয়াও মাদক দ্ৰব্য এই মাহত আপোনালোকে ঘৰত প্ৰৱেশ নকৰিব। এনে কৰিলে মহাদেৱৰ খং উঠিব আৰু মহাদেৱ আপোনালোকৰ ঘৰ এৰি গুচি যাব, যাৰ ফলত ঘৰত দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব, ঘৰত অকাল হ'বলৈ ধৰিব আৰু আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিবলৈ ধৰিব। এই মাহত আপোনালোকে কেতিয়াও মাছ মাংস কণী বা কোনো ধৰণৰ মাদক দ্ৰব্য আপোনালোকে ঘৰলৈ প্ৰৱেশ নকৰাব। এনে কৰিলে আপোনালোকৰ বহু পাপ লাগিব। আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিবলৈ এই মাহত চেষ্টা কৰিব আৰু প্ৰত্যেক সোমবাৰে পাৰে যদি ব্ৰত ৰাখিবলৈ চেষ্টা কৰিব। যদি ব্ৰত ৰাখিব নোৱাৰে তেনেহ'লেও আপোনালোকে ভগৱানৰ নিশ্চয় নাম ল'ব বা মহাদেৱৰ মন্ত্ৰ আপোনালোকে জাপ কৰিব পাৰে নাইবা ওম নমঃ শিৱায় মন্ত্ৰটো জাপ কৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।